হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? তোমালোক সকলোকে মোৰ ইউটিউব চেনেল JI মাইণ্ড অফ এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আহি থকা কম্পাৰ্টমেণ্টেল এক্সাম 2026ৰ প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে দশম শ্ৰেণীৰ বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠৰ পৰা 100% কমন হোৱাকৈ 6টা প্ৰশ্ন তোমালোকৰ বাবে আজি মই লৈ আহিছোঁ। আৰু এই 6টা প্ৰশ্নৰ পৰাই প্ৰত্যেক বছৰত অনুষ্ঠিত হোৱা HSLC এক্সামত 3টাৰ পৰা 4টা প্ৰশ্ন 100% কমন থাকে। আজিৰ এই 6টা প্ৰশ্ন যদি তোমালোকে গুৰুত্ব সহকাৰে পঢ়া তেন্তে মই ভাবোঁ যে দ্ৰুত পাঠত যি 10টা মাৰ্ক থাকে সেই 10টা মাৰ্ক পাবলৈ তোমালোকে সক্ষম হ'বা। আৰু দ্ৰুত পাঠৰ কাৰণে আৰু বেলেগ কোনো প্ৰশ্ন চোৱাৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ। আহচোন পলম নকৰি আজিৰ মূল ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল, বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। 2 নম্বৰ প্ৰশ্ন হ'ল, তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ সমাজ গাঁথনিৰ চমু আভাস দিয়া। 3 নম্বৰত আছে, তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। 4 নম্বৰত আছে, তোমাৰ দ্ৰুত পাঠত উল্লেখ থকা যিকোনো দুটা জনগোষ্ঠীৰ খাদ্য সম্ভাৰৰ বিষয়ে চমুকৈ লিখা। 5 নম্বৰত আছে, তোমাৰ দ্ৰুত পাঠত থকা যিকোনো দুটা জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি নীতি সম্পৰ্কে চমুকৈ লিখা। 6 নম্বৰত আছে, তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। এই প্ৰশ্নকেইটাৰ উত্তৰসমূহ ইয়াৰ নেক্সট ভিডিঅ'ত আগবঢ়োৱা হ'ব। তোমালোকে সকলোৱে ইয়াৰ নেক্সট ভিডিঅ'টো নিয়মিতভাৱে পাবলৈ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা আৰু লাইক এটা কৰিবা।